আজি দিনটো কোন অসমীয়াই পাহৰি যাব পাৰে হয় 2019 চনৰ আজি দিনটোতে কা নামৰ যিখন জাতিধ্বংসী আইন এই আইনখন বিজেপি চৰকাৰে গৃহীত কৰিছিল আৰু তাৰ পিছতে প্ৰত্যেকজন অসমীয়াই ৰাজপথলৈ ওলাই আহি কা নামানো বিদেশী নামানো বুলি প্ৰতিবাদ কৰিছিল আৰু তাৰ পিছতে আপোনালোকে দেখিলে যে বিভিন্নজনক এই ফেসিষ্ট বিজেপি চৰকাৰখনে কাৰাৰুদ্ধ কৰিলে বিভিন্নজনৰ ওপৰত গোচৰ লগাই দিলে আৰু ঠিক তেনেকৈ আজি 5 বছৰ সম্পূৰ্ণ হ'ল আৰু আজি দিনটোত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াই তেখেতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নিজৰ ফেসবুকত তেখেতে লিখিছে আজি 11 ডিসেম্বৰ কা আমি নামানো দিহতাৰে দ্বিধাহীনভাৱে কওঁ কা আমি নামানো মানুহক ধ্বংস কৰি দিব পাৰে পৰাভূত কৰিব নোৱাৰে সামৰিকভাৱে আমাৰ অসমবাসী আন্দোলন দুৰ্বল হৈছে কিন্তু হাৰি যোৱা নাই হয় এইদৰে অখিল গগৈ ডাঙৰীয়াই কৈছে তেখেতে কৈছে যে সামৰিকভাৱে আমাৰ আন্দোলন দুৰ্বল হৈছে কিন্তু অসমবাসী আজিও পৰাজিত হোৱা নাই অসমবাসীয়ে বিদেশীৰ বিৰুদ্ধে যুঁজিব অসমবাসীয়ে বিদেশী অহা যি কা আইন এই আইনখন আজিও বিৰোধিতা কৰে তাৰ পিছত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া লিখিছে অসমবাসীৰ ওপৰত বিদেশী জাপি দিলে আকৌ অসমীয়া জাতি জাগি উঠিব আমাৰ প্ৰবল বিশ্বাস 1913 চন মানৰ পৰাই প্ৰব্ৰজনৰ বিৰুদ্ধে মাত মাতি অহা অসমীয়া জাতিয়ে বিদেশী জাপি দিলে ফেসিষ্ট বিজেপিকো পৰাভূত কৰিব আমি যুঁজিম আমি জিকিম 2019 চনৰ আজি দিনটোত মই শিৱসাগৰবাসীৰ সৈতে আছিলো হতাশ নহব সতীৰ্থসকল এয়া হতাশ জয় কৰাৰ সময় ফেসিষ্টক পৰাজিত কৰিবলৈ সময় লাগে কিন্তু বিশ্বৰ ইতিহাস কতো ফেসিষ্ট বেছি দিন টিকি থাকিব পৰা নাই জয়াই অসম ইনকলাব জিন্দাবাদ হয় এইদৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই তেখেতৰ ফেসবুকৰ যোগেদি আজি দিনটো তেখেতৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তেখেতে কৈছে যে বিশ্বত কোনো ফেসিষ্ট শক্তি বেছি দিনলৈ টিকি থাকিব পৰা নাই ফেসিষ্ট শক্তি অতি কম সময়ৰ ভিতৰত পৰাভূত হৈছে আৰু কা আজিও যে অসমবাসীয়ে নামানে এই কথা ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে স্পষ্ট কৰিছে লগতে আমি কওঁ যে অসমীয়া জাতি আজিও জাগি আছে আৰু জাগি থাকিব অসমীয়া জাতিৰ ওপৰত বলপূৰ্বকভাৱে যি জাতিধ্বংসী আইন কা নামত যি আইনখন জাপি দিছে এই আইনখন কোনোদিনে অসমীয়া জাতিয়ে মানি নলয় আমি কৈ আছো যে 1913 চনৰ পৰা অসমীয়া জাতিয়ে বিদেশীৰ বিৰুদ্ধে প্ৰব্ৰজনৰ বিৰুদ্ধে মাত মাতি আছে আৰু সেই জাতিয়ে কোনো কাৰণতে 2014 চনলৈকে বিদেশী আহিব বুলি কোৱা যিখন আইন সেই আইনখন কোনো কাৰণতে গ্ৰহণ নকৰে আমি বিদেশী ৰূপে চিনাক্ত কৰিছো বিদেশীক আমি হিন্দু মুছলমানৰ নামত চিনাক্ত কৰিব খোজা নাই 1971 চনলৈকে আমাৰ অসমীয়া জাতিয়ে বহু বিদেশী ইতিমধ্যে গ্ৰহণ কৰিছে গতিকে পুনৰ যদি বিদেশী জাপি দিব খোজে প্ৰব্ৰজনক যদি অসমত আশ্ৰয় দিব খোজে তেতিয়াহলে অসমীয়া জাতিয়ে ইয়াৰ বিৰুদ্ধে পুনৰ সংগ্ৰাম গঢ়ি তুলিব এই কথা ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে স্পষ্ট কৰিছে আৰু তেওঁ কৈছে যে এই সময় হতাশাক জয় কৰা সময় হতাশাৰ বিৰুদ্ধে আমি যুঁজিব লাগিব আৰু অসমীয়া জাতি জিকিব লাগিব